ঘটনাটো হ'ল মানে কি ৰাতিপুৱা ঠিক 8:45 মানত মই ল'ৰাটো লৈ ঠিক স্কুললৈ আহিব লৈছোঁ তেনেকুৱাতে মোৰ মোবাইলত মেছেজ এটা আহিছে মই মেছেজটো চাই পিনে দেখিছোঁ এইটো টোল প্লাজাৰ পৰা অহা এটা মেছেজ যিটো মেছেজত মোৰ টোল প্লাজাৰ নাজিয়া খাট বুলি কয় সোণাপুৰ টোল গেটখনত মোক পইচা কাটিছে আচৰিত কথা কি আজি গাড়ী মোৰ ঘৰতে আছে মই এতিয়া বৰ্তমান শিৱসাগৰত ঘৰতে আছোঁ কথা হ'ল কি টোল গেটখনত কেনেকৈ পইচাটো কাটি দিলে মোৰ গাড়ী এইটোতো আচৰিত কথা আৰু মই প্ৰায় 22 চনৰ পৰা মোৰ গাড়ীখন মইতো গুৱাহাটী গৈছোঁ কিন্তু মোৰ গাড়ীখন গুৱাহাটী যোৱা নাই এতিয়া হঠাৎ এই মেছেজটো আহিছে তাৰপৰা চালোঁ চাই পিনে মইতো আচৰিত হৈ গৈছোঁ তাৰপিছত মই কি কৰিলোঁ প্ৰথমতে মই টোল প্লাজাৰ টোল ফ্ৰী নম্বৰত মই এবাৰ ফোন কৰি তেখেতলোকে ক'লে যে মোক যে এইটো ঠিক আছে আমি এনকুৱাৰী কৰিম আপুনি এটা কাম কৰক আপুনি কোন বেংকৰ হয় আপুনি সেই বেংকলৈ এবাৰ কথা পাতক ঠিক তেনেকৈ মই আকৌ IDFC বেংকৰ যিটো মোৰ টোল ফ্ৰী নম্বৰ আছিল তাত ফোন কৰিলোঁ ফোন কৰাৰ লগে লগে মোক তেওঁলোকে ক'লে যেন আজিকালি ৱেডাৰৰ কাৰণে অৰ্থাৎ কুঁৱলী ধূলি এইটোৰ কাৰণে আমাৰ স্কেনৰ কিবা অকণমান অসুবিধা হৈ যোৱাৰ ফলত এইটো হৈছে আপোনাক মই এইটো আপোনাৰ সময় লৈছোঁ 2 মিনিট এটা এনকুৱাৰী কৰিম এনকুৱাৰী কৰাৰ পাছত আপোনাৰ পইচাটো আপোনাৰ ৰিটাৰ্ণ কৰা দিব মই তেতিয়া ক'লোঁ যেন আপোনালোকৰ ফাষ্টেগটো ইমান বেছি স্কেনাৰটো ইমান বেছি ফাষ্ট যিটো নেকি ডেছবৰ্ডত যদি থাকে মানে QR কোডটো তাতো স্কেন হৈ যায় এতিয়া এইটো কেনেকৈ হ'বলৈ পালে যেন মানে ঘৰত থকা গাড়ীখনো স্কেন হৈ গৈছে তেওঁলোকে কৈছে তাতে আমি তাৰ কাৰণে দুখিত তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে আমি পইচা কৰি দিম মই চাওক মোৰ পইচাটো এমাউণ্টটো বৰ ডাঙৰ নহয় কিন্তু এইটো ভুল হৈছে এইটো এটা ফল্ছ হৈছে সেইটো তাৰ ওপৰত মানে মই ভাবিছোঁ এটা ভাল ব্যৱস্থা ল'ব লাগে আইনে হওক ৰাইজেও ধৰিব লাগে কথাটো লৈ মোৰ মতে এইটো ভুল হৈছে আজি মোৰ কাটিছে 140 টকা পইচা মেছেজটো মই ঠিক 8:45 পাইছোঁ আৰু কাটিছে মোক 8:44 1 মিনিটৰ পাছতে মই মেছেজটো পাইছোঁ মোৰ ঘৰ শিৱসাগৰ বেতবাৰী ঘিলাগুৰি বুলি কয় যিটো মেবি চিটত পৰে আপোনাৰ ঘৰৰ পৰা নাজিয়া ঘাটলৈ দূৰত্ব অনুমানিক 300 মোটামুটি 40 কিলোমিটাৰমান হ'ব যিটো নেকি দূৰত্ব আমি যদি গাড়ী চলাই যাওঁ মোটামুটি 6.5 ঘণ্টামান আমাক অতি কম কমতে লাগে টোলগেটে এইটো প্ৰবঞ্চনা কৰিছে কি ক'লে প্ৰবঞ্চনা কৰিছে